ৰেলৱেৰ RPF কনিষ্টেবলৰ এডমিট কাৰ্ড মুকলি হৈছে। যোৱাকালি এটা নটিফিকেশ্যন দিছে আৰু মই এটা ভিডিঅ' ফৰ্মেট দি আপোনালোকক দিছিলোঁ ফেচবুকত, আপোনালোকে চাই ল'ব। RPFৰ কনিষ্টেবলৰ এডমিট কাৰ্ড আপোনালোকৰ মুকলি হৈ গৈছে। 2 তাৰিখৰ পৰা 20 তাৰিখলৈ এক্সাম হ'ব। আপোনালোকৰ যি এক্সাম জোন দিছে, যি চেণ্টাৰ আপোনালোকৰ হ'ব, আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে গম পাব কেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব। আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে ডাউনলোড কৰিব পাৰিব। এক্সাম আপোনালোকৰ শিফ্ট ৱাইজ হ'ব আপোনালোকৰ, আৰু এডমিট কাৰ্ডখন আপোনালোকে পৰীক্ষাৰ 4 দিনমান আগতহে ডাউনলোড কৰিব পাৰিব। আপোনালোকে এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব, কাৰণ পৰীক্ষা যাৰ আছে সিহঁতৰ হয়তো 3-4 দিন পিছত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এক্সাম চেণ্টাৰ টাইমিং সকলো লিখা থাকিব আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ দি আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। আৰু 2 তাৰিখৰ 20 তাৰিখলৈ এক্সাম হ'ব। চেণ্টাৰবিলাক আপোনালোকৰ চাই ল'ব গোটেইখিনি ক্লিয়াৰ কৰি, আৰু ৰিকুৱাৰমেণ্টছ কি লাগে, কি ডকুমেণ্ট লাগে আপোনালোকে লৈ যাব, মিছ নকৰিব। কাৰণ চেণ্ট্ৰেল এক্সামত এটা ডকুমেণ্ট মিছ হোৱা মানে আপোনালোকৰ এক্সাম দিব নোৱাৰিব। কমপ্লিট আপোনালোকৰ ID প্ৰুফ, এড্ৰেছ প্ৰুফ এইবিলাক লৈ যাব, ফটো লৈ যাব লগত। আপোনালোকে গোটেই গম পাবই, কাৰণ আপোনালোকৰ দিয়া থাকে গোটেইখিনি মেথড। আৰু পৰীক্ষাৰ শিফ্ট ৱাইজ হোৱাৰ কাৰণে আপোনালোকৰ কুৱেশ্যন বেলেগ বেলেগ হ'ব প্ৰত্যেকটো শিফ্টৰ, কাৰণ 2 তাৰিখলৈ 20 তাৰিখ বহুত দিন আপোনালোকৰ কণ্টিনিউ পৰীক্ষা হৈ থাকিব। আৰু সেইকাৰণে আপোনালোকে নটিফিকেশ্যনটো ভালকৈ চাই ল'ব। কালি দিছোঁ মই, আৰু চালে আপোনালোকে গম পাই যাব যে আপোনালোকৰ এক্সামটো কি চেণ্টাৰত কেইটা বজাত দিছে, সেইটো ইম্পৰ্টেণ্ট।